প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নিউ আপডেট লৈ আহি আছোঁ। এইটো আপডেট হ'ল যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আগত এপ্লিকেশ্যন কৰিছিল তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল। কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত এবাৰ ক্লিক কৰিব। আৱাস শপ যেতিয়া আপোনালোকে আৱাস শপত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু নিউ পেজ এতিয়া অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব। এনেকুৱাকৈ ইয়াত বহুতো অপশ্যনৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট ইয়াতে চাব দিয়া আছে অল ষ্টেট। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম আহি যাব। ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। আপোনালোকে সকলোৱে ভালকৈ আছে ইয়াত যিটো আপোনাৰ ডিটেইলছটো আছে বা যিটো আপোনাৰ এড্ৰেছটো আছে সকলো ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত নাম। তাৰপিছত ইয়াত আহি যাব এতিয়া চন। যিহেতু আপোনালোকে নিউ লিষ্টটো চাব যে আপোনালোকৰ নিউ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া আপোনালোকে চনত ক্লিক কৰিব। ইয়াত আহি যাব একেবাৰে তলত 24 and 25। আপোনালোকে ইয়াৰ পৰা এডিশ্যন ছিলেক্ট কৰি লৈ ল'ব 24 and 25। তাৰপিছত চেনেলটোত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী। আপোনালোকে এইটো ছিলেক্ট কৰি লৈ ল'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় কেপচাটো বহাই দি আপোনালোকে চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্টিফিকেটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন লিষ্টটো আহি যাব। এইটো লিষ্টত যিসকল মানুহৰ নাম আহি গৈছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এইটো কিন্তু পঞ্চায়ত ঘৰৰ লিষ্ট। ইয়াত চাব ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম আৰু 2 নম্বৰত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম আৰু ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গৈছে। এইটো কিন্তু 24 and 25ৰ নিউ লিষ্ট হয়। যিসকল মানুহৰ এইটো লিষ্টত নাম থাকিব সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গ'ল বা সোমাই গৈছে অলৰেডি। এটা বা দুটা কিস্তিকৈ লাভ কৰি আছে। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে আপোনালোকে এতিয়াও ঘৰৰ পইচা লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে নিজে মোবাইলৰ পৰা ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। প্ৰথম কিন্তু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে বা এপ্লিকেশ্যন হৈ আছে। আপোনালোকে অতি সোনকালে এপ্লাই